কাইলৈ ৭৬ সংখ্যক গণৰাজ্য দিৱস। দেশৰ প্ৰান্তে প্ৰান্তে গণৰাজ্য দিৱসৰ প্ৰস্তুতি। কটকটীয়া নিৰাপত্তাৰ মাজত চলিল পেৰেডৰ অন্তিম আখৰা। দিল্লীৰ কৰ্তব্য পথতো কুচকাৱাজৰ পূৰ্ণ আখৰা। কাইলৈ গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে গণৰাজ্য দিৱসৰ প্ৰস্তুতি। দেশজুৰি কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তাৰ ব্যৱস্থা। এই ঐতিহাসিক ক্ষণত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে দিল্লীত গঢ়ি তোলা হৈছে ৬ তৰপীয়া সুৰক্ষা ব্যৱস্থা। ৰাজধানী চহৰখনত অৰ্ধসামৰিক বাহিনীৰ ৭০টাৰো অধিক কোম্পানীৰ লগতে ১৫,০০০ৰো অধিক আৰক্ষী নিয়োজিত কৰা হৈছে। দিল্লীৰ আকাশত ঘনে ঘনে উৰিছে ড্ৰোন। চিচিটিভিত চলিছে নিৰন্তৰ নিৰীক্ষণ। নিৰাপত্তা ব্যৱস্থাৰ নিৰীক্ষণত নিয়োজিত কৰা হৈছে চাইবাৰ বিশেষজ্ঞ। গণৰাজ্য দিৱসৰ পেৰেডৰ স্থানৰ লগতে কাষৰীয়া এলেকাত সংস্থাপন কৰা হৈছে কমেও ৫০০ উচ্চ ক্ষমতা সম্পন্ন AI কেমেৰা। সুসজ্জিত কৰি তোলা হৈছে কৰ্তব্য পথ। এইবাৰৰ গণৰাজ্য দিৱসৰ প্ৰতীকপটৰ বিষয় হৈছে ঐতিহ্য আৰু বিকাশ। দেশৰ সমান্তৰালভাৱে অসমতো দেখা গৈছে অনুৰূপ পৰিৱেশ। কটকটীয়া নিৰাপত্তাৰ মাজত পেৰেডৰ অন্তিম আখৰাত ব্যস্ত আৰক্ষী, অৰ্ধসামৰিক বাহিনী, স্কাউট গাইড। খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসালয় খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীক লৈও উদুলি মুদুলি পৰিৱেশ। খানাপাৰাৰ খেলপথাৰৰ কাৰ্যসূচীত পতাকা উন্মোচন কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব ডিব্ৰুগড়ত। এয়া উত্তৰ গুৱাহাটীৰ দৃশ্য। কামৰূপ জিলা প্ৰশাসনে কেন্দ্ৰীয়ভাৱে উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেলপথাৰত উদযাপন কৰিব গণৰাজ্য দিৱস। পেৰেডৰ অন্তিম অনুশীলনত ব্যস্ত সকলো। জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উন্মোচন কৰিব ৰাষ্ট্ৰীয় পতাকা। গণৰাজ্য দিৱস আমাৰ কামৰূপ জিলাৰ এই বছৰ আমি উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ আৰু আমাৰ ইয়াতে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব বন বিভাগৰ, অসম চৰকাৰৰ বন বিভাগৰ তথা আমাৰ এই জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই। এয়া গোলকগঞ্জৰ পৰিৱেশ। গোলকগঞ্জ মিনি ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে উৰুৱা হ'ব জাতীয় পতাকা। সম্প্ৰতি আৰক্ষীৰ জোৱানৰ লগতে NCC আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে চলাইছে অনুশীলন। মুঠতে দেশজুৰি কাইলৈ ভাৰতীয়ই গাব গণতন্ত্ৰৰ জয়গান। ব্যুৰো ৰিপোৰ্ট, देश टुडे। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।